পূৰ্বতে আমি শ্ৰৱণ কৰিবলৈ পালোঁ ভাগৱত আৰু মহাভাগৱত শব্দটো। গতিকে আমি ভাগৱত আৰু মহাভাগৱত ভাগৰ মাজত যদি কিবা অকণমান প্ৰভেদ আছে কৃপা কৰক, যদি সুবিধা হয়। হে প্ৰাৰ্থনা। ইতিমধ্যে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে পাঁচটা কৰ্ম কৰি থাকিলেও সেই পাঁচটা কৰ্মৰ পৰা জীৱই মুক্ত হৈ থাকিব নোৱাৰে বুলি কৈছে, যেতিয়ালৈকে ভক্তিৰ আশ্ৰয় নকৰে। আৰু সেইকাৰণে গুৰুজনে আমাক সিদ্ধান্ত দিছে, এৰা কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কাই বাক্য মন এক কৰি মুকুন্দৰ চৰণত যিজনে শৰণে পখিলে, তাৰ ঋণ খোজা সবে গৈল সমস্তৰ, নকৰি উৰি নিয়াৰ নহি সিটো নৰ। সেইজন মনুষ্যই পাঁচটা কৰ্মৰ এটাও নকৰাকৈ তেওঁ অনায়াসে মুক্ত হৈ থাকিব পাৰে। সিদ্ধান্ত দিছে পঞ্চম স্কন্ধত ঋষভ মহাপ্ৰভুৰ জৰিয়তে, ৰাম পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ জন্ম হ'লে পিতৃৰ অৰ্থে সেইবিলাক কৰ্ম কৰিব লাগে। পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। এতিয়া পিণ্ডটোৰ নামটো কি? এতিয়া ভাগৱতেতো আমাক সিদ্ধান্ত দিছে পিণ্ডটোৰ নাম কি? মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। ভগৱন্তই সিদ্ধান্ত দিছে মোৰ পিণ্ড সেইটো যে তোমালোকে ঈশ্বৰক চিন্তা কৰা। ঈশ্বৰক চিন্তা আমি কেতিয়া কৰোঁ? এবছৰ মূৰত এদিনহে। শংকৰদেৱ মৰিল বুলি আমি নামঘৰলৈ সদল বলে যাত্ৰা কৰোঁ। কেলে? নামঘৰলৈ সদল বলে সেইদিনা যাবলৈহে ক'লে নি আমাক? নাই কোৱা নহয়। সদায় গুৰু সেৱা কৰা। এতিয়া গুৰু সেৱা কৰিবলৈ আমাৰ এই থকুবিল সত্ৰ, থকুবাৰী সত্ৰ কিমানখন খটখটি আছে ওপৰলৈ আহিবলৈ? 116টা খটখটি আছে। 116টা খটখটি বগাই ওপৰলৈ আহি সদায় সদায় গুৰু সেৱা কৰিবলৈ আমাৰ কাৰো শক্তি নাই। আছেনে আপোনালোকৰ? আহেনে সদায় নামঘৰলৈ? নাহে। তেতিয়াহ'লে গুৰু সেৱা ক'ত কৰে? শাস্ত্ৰইতো সিদ্ধান্ত দিছে পঞ্চভূতি দেহাকে সে মায়া বুলি কয়, তৰণৌ পাই গুৰু সেৱাকে সে কয়। এই পঞ্চভূতি শৰীৰটোকে মায়া বুলি কৈছে, আৰু এই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা। গুৰু সেৱা কৰিবলৈ 116 ভাগ খটখটি বগাই এই নামঘৰত আহি সদায় সদায় আপোনালোকে গুৰু সেৱা কৰে জানো? নকৰে। গুৰু সেৱা কৰিবলৈ ঘৰতে আপোনালোকে যদি গুৰু গৃহ এভাগ সৰুকৈ নিৰ্মাণ কৰি লয়, তেতিয়াহ'লে আপোনালোক চাকৰিলৈ ওলাই যাওঁতেও ৰাতিপুৱা মূৰটো ধুৱাই যাব পাৰিব। আপোনালোকে বিদ্যালয়লৈ যাবলৈ ওলোৱা ছাত্ৰ ছাত্ৰীক নিজৰ সন্তানকেইটাকো এজোকা ঘোষা গাই গুৰু সেৱা কৰি বিদ্যালয়লৈ যাবলৈ আপোনালোকে উৎসাহ উদ্দীপনা যোগাব পাৰিব, যিটো শাস্ত্ৰসন্মত। গতিকে শাস্ত্ৰই দিয়া এই সিদ্ধান্তটো আমি যেতিয়া পালন কৰিম, তুমি দেউতাৰ মৃত্যু হ'ল কাৰণেহে এবছৰৰ মূৰত তুমি তিথিটো পাতি ভকতক মাতিলা, শাস্ত্ৰই এইটো ভক্তি বুলি নাই কোৱা। শাস্ত্ৰই কৈছে তুমি সদায় গুৰু সেৱা কৰা, তাৰ দ্বাৰা তুমি এই সংসাৰৰ পৰা পৰম কল্যাণ সাধন কৰিব পাৰিবা। কাৰণ
আমাৰ মৃত্যু কেতিয়া হ'ব আমি কোনেও নাজানো। এই যে আমি বহি আছোঁ সকলোজন ইয়াত, বহি থাকোঁতে কোনোবা এজন আমি হঠাৎ এনেকৈ ঢলি পৰিবই পাৰোঁ। সোণাৰীত যিখন মেডিকেল আছে, মেডিকেলখনৰ ডাক্তৰৰ ওচৰত দেখুৱাবলৈ আমাক গৈ লৈ যোৱা কেইজনে নাপাবগৈও পাৰে। আমাৰ মৃত্যু হৈ যাব পাৰে তৎক্ষণাত। প্ৰাণজিৎ নামৰ শৰীৰটোৰ লগত আমি 3জন মানুহ শিৱসাগৰ খনামুখৰ পৰা আহিছোঁ। ঘৰত পিতৃ মাতৃয়ে আশা কৰি আছে সোনকালে ল'ৰাটো ঘূৰি আহিব, কিন্তু বাটতে হয়তো যাওঁতে আমি গাড়ী এক্সিডেণ্ট হৈ আমাৰ মৃত্যু হ'ব পাৰে, আমিতো কোনেও নাজানো। মৃত্যু চিৰন্তন সত্য, কোনেও নাজানো। সেইকাৰণে প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰৰ নাম ভাৱনাযুক্ত ভক্তিৰ মাধ্যমেৰে যদি জীৱন অতিবাহিত কৰি থাকোঁ, ঈশ্বৰে সেই মুহূৰ্ততে কৃপা কৰে। সেইকাৰণে এবছৰৰ মূৰত শংকৰদেৱ মৰিল, তিথিটো পাতোঁ, বৰতাল বজাই নাম লওঁগে। এইবিলাকেই হ'ল শাস্ত্ৰৰ লগত নিমিলা অমূলক চিন্তাবিলাক। কোনদিনা মৰিম কোনেও নাজানো। মৰিবাৰ বেলা আমি মৰিবৰ সময়ত যাতে কৃষ্ণ নামটো লৈ মৰিব পাৰোঁ। জন্ম হোৱা মাত্ৰকে যেতিয়া মাত কথা মাতিবলৈ শিকিলোঁ, তেতিয়া আমাক পিতৃ মাতৃয়ে এটা শিকালে শব্দ, সেইটো হ'ল মা, যিটো শব্দ আমি কোনোদিন পাহৰি নাযাওঁ। 2য় স্কন্ধত সিদ্ধান্ত দিছে, অন্তকালে হৰি স্মৰে যিটো ভাগ্য অৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৃত্যুৰ প্ৰাক মুহূৰ্তত যিজনে কৃষ্ণ বুলি কৈ মৰিব পাৰে, তেওঁৰ মহিমাৰ কথা ভাগৱতে কৈ কৈ শেষ কৰিব পৰা নাই। এতিয়া অন্য দেৱতাৰ নাম ল'লেও মৰিম, কৃষ্ণদেৱৰ নাম ল'লেও মৰিম, এইটো নিশ্চিত মৰিম যে খাটাং। কিন্তু শাস্ত্ৰই এই সিদ্ধান্তটো দিলে, অন্য দেৱতাৰ নাম লৈ যদি মৰা তোমাৰ গতি নাই, কিন্তু কৃষ্ণ বুলি কৈ যদি তোমাৰ মৃত্যু হয় পৰম গতি আছে। এইটো উত্তম ব্যৱস্থা, ভক্তিৰ মাধ্যমটো গুৰুজনাই সিদ্ধান্ত দিলে। সেইকাৰণে আমি গাড়ী এখনত গৈ আছোঁ অফিচলৈ ফুৰিবলৈ। এতিয়া আঘোণ মাহ, হাতত কাঁচিখন লৈ দাৱনী হিচাপে আমি ধান কাটি আছোঁ পথাৰত। কোনোবা এজনে ডাঙৰি বান্ধি বিৰিয়া পাতত খচি লৈ ঘৰলৈ ডাঙৰি কঢ়িয়াই আনি আছে। কোনো কথা নাই, নামঘোষাত কৈছে হৰি নাম কীৰ্তনত নাহি কাল দেখ পাত্ৰ নিয়ম সংযম একো বিধি। হৰিনাম কৃষ্ণ বুলি ক'বলৈ, যাদৱ মাধৱ যদুনন্দন বুলি ক'বলৈ তুমি বোলে নামঘৰতহে ক'বা, পথাৰত নক'বা দেই। গাড়ী চলাই যাওঁতে কৃষ্ণ বুলি নক'বা, নামঘৰতহে গৈ কৃষ্ণ বুলি ক'বা। কোনো নীতি নিয়ম নাই দিয়া। এটাই নীতি নিয়ম দিছে, হৰিত শৰণ লোৱা, হৰিনাম আশ্ৰয় কৰি থাকা। তুমি বিৰিয়া পাত কান্ধত লৈ ধান আনি থাকোঁতেও তুমি যদি গুণগুণাই ঘোষা জোকা গাই আহি থাকা, অৰ্থাৎ বিৰিয়া পাত ভাগি তুমি পিছলি পৰি তাতেই মৃত্যু হ'ব পাৰে। কোনেও নাজানো কাৰ কেতিয়া ক'ত মৃত্যু হ'ব। গতিকে সেই মৃত্যুৰ প্ৰাক মুহূৰ্তটো যে আমি ধান আনি থাকোঁতেও কৃষ্ণ নাম যে আশ্ৰয় কৰি আছিলোঁ মনে মনে, মনেৰে, হৃদয়েৰে, সেই মুহূৰ্ততে জীৱৰ কল্যাণ। এইটো হ'ল গুৰুজনাৰ অপূৰ্ব দৰ্শনটো। সেইকাৰণে গুৰুজনে আমাক কীৰ্তন গ্ৰন্থত কৈছে, ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, ইয়াতে কে মুকুতি পাইবা কহিলো স্বৰূপ। হেৰা মন ভাই, কৃষ্ণ বুলি কোৱা, তেওঁৰ ৰূপটো হৃদয়ত ধাৰণ কৰা। যদি সেই মুহূৰ্ততে তোমাৰ মৃত্যু হয়, গতি পাবা। এতিয়া কৃষ্ণ বুলি কওঁতে কাৰ কেইটকা খৰচ হ'ল বাৰু? 5 পইচাও খৰচ নহয়। 5 পইচাটো আজিকালিতো নচলাই হ'ল, এটকীয়াটো প্ৰায় নচলাই হৈছেগৈ। গতিকে সেই 5 পইচা খৰচ নোহোৱাকৈ গুৰুজনাই কৈছে তোমাৰ মুক্তি নিশ্চিত। ইমান সুন্দৰ দৰ্শন গুৰুজনাই দিছে। তাৰ পাছতো যদি আমি বোলে গুৰুজনাৰ তিৰুভাৱ তিথি দিনাহে কৃষ্ণ বুলি কম দেই, তাৰ আগতে নকওঁ। বোলে গুৰুজনাৰ জন্মোৎসৱৰ দিনাহে আমি গৈ গোপাল গোবিন্দ যদুনন্দন বুলি কমগৈ, তাৰ আগতে কোনোদিন কৃষ্ণ বুলি নকওঁ। এইবিলাক চিন্তাই হ'ল শাস্ত্ৰৰ লগত নিমিলা চিন্তাবিলাক। গতিকে খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে এজন ব্যক্তিয়ে সদায় কৃষ্ণ বুলি কৈছিল। সেই ব্যক্তিজনৰ নাম আপোনালোকে জানে ইতিমধ্যে। ৰাস পূৰ্ণিমা হৈ গৈছে। যেতিয়াই নিজৰ ভগ্নী দৈৱকীক বসুদেৱ মহামহন্তৰ লগত বিয়া দি উলিয়াই দিছে, ৰথখন নিজে চলাই গৈছে কংসই, তেতিয়া কংসই হঠাৎ বাটতে আকাশবাণী শুনিছে। এতিয়া আকাশবাণী শুনা মানে কংসই শৰণ লৈছে।
আকাশবাণীয়ে শৰণ দিছে কংসক যে যি দৈৱকীৰ বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ মূৰ্খ কংস তই সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে বধ কৰিব তোক অৱলীলাক্ৰমে নাম হ'ল কৃষ্ণ যেই মুহূৰ্ততে আকাশবাণী শুনিলে কংস হস্তম হৈ গ'ল শৰণীয়া হৈ গ'ল শৰণ হ'ল মানে এটাই আশ্ৰয় কৰিছে যে যিফালে চকুৰে চাইছে সেইফালে কেৱল কৃষ্ণক দেখা পাইছে কংসই যেতিয়া ৰাতি বিচনাত শুবলৈ গৈছে শয়ন কৰিবলৈ যাতে বিচনাখনত কৃষ্ণ আগতীয়াকৈ শুই থকা দেখিছে কংসই যেতিয়া খাবলৈ গৈছে তেতিয়া খোৱাৰ সেই আসনখনত কৃষ্ণক বহি থকা দেখিছে তাৰমানে কংস এশৰণীয়া শাস্ত্ৰই সিদ্ধান্ত দিছে সেইকাৰণে আমি চিন্তা কৰিব লাগিব যে শৰণ লোৱাৰ আগত এগৰাকী জীয়ৰী ছোৱালীয়ে বাস্তৱ সঁচা কথা আপোনাৰভাৱে জানে এগৰাকী যৌৱনপ্ৰাপ্ত কন্যাই যেতিয়া যৌৱনত ভৰি দিয়ে তেতিয়া তেওঁ চকুৰ দ্বাৰা মনৰ দ্বাৰা যৌৱনৰ তাগিদাত বিভিন্নজনক ভাল লাগে বিভিন্নজনক ভাল পাবলৈ মন যায় কিন্তু তেওঁ সেন্দুৰ লয় মাত্ৰ এজনৰ নামত এই যে যৌৱনত ভৰি দি বিয়া হোৱাৰ আগলৈকে তেওঁ বিভিন্নজনক ভাল পাইছিল সেইটোত অপৰাধ নাই কিন্তু যিজনৰ নামত সেন্দুৰ ল'ব সেই দিনটোৰ পৰা আগৰ কেইজনক সম্পূৰ্ণৰূপে পাহৰিব লাগিব সেইটো হ'ল শৰণৰ ব্যৱস্থা বাস্তৱ আমি সকলোৱে জানো মাধৱ গুৰুজনে নামঘোষাত কৈছে সেইকেইটা কথা মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা কলিত শৰীৰ কীৰ্তন এৰিয়া আন মতে চাহে গতি যেন কুলবধূ নিজৰ স্বামী তেজী ভজে গৈয়া উপপতি সেইটোৱে উদাহৰণ দিছে আমাৰ যে বংশৰ এজনী বোৱাৰীয়ে আপোনাৰ মোৰ বোৱাৰীগৰাকীয়ে আপোনাৰ মোৰ পুত্ৰলৈ বিয়া কৰা অনাৰ পাছত মনে মনে যদি সেই পুৰণা কেইজনলৈ ফোন কৰি থাকে হোৱাটছআপ কৰি থাকে তেতিয়াহ'লে আপোনাৰ মোৰ সন্তানে যিদিনা চাকৰিৰ পৰা আহি গম পাই যাব বোলে মোৰ মানুহজনীয়ে এনেকৈ আমুকলৈ ফোন কৰি থাকে পুৰণা কেইজনক পাহৰিবই পৰা নাই তেতিয়াহ'লে ঘৰখন কি হ'ব সেই কন্যাগৰাকীয়ে সেইদিনাই সেইখন ঘৰ এৰিব লাগিব ঠিক তেনেকৈ যিদিনাই আমি এজন ঈশ্বৰৰ চৰণ কমলত শৰণ ল'ম সেইদিনাৰ পৰা আমি আগৰ যিসকলক চিন্তা কৰিছিলোঁ ভজনা কৰিছিলোঁ সেইসকলক আমি এৰিব লাগিব কাৰণ ভাগৱত ধৰ্মই আমাক এইটো শিকাইছে ৰাম শুনা সভাসদ পদ মহাভাগৱত সেই সভাসদবৰ্গ মহাভাগৱতৰ পদে কি কৈছে শুনা পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব পুৰাণবিলাকৰ ভিতৰত উত্তম সূৰ্য পুৰাণ মহন্ত পুৰাণ ভাগৱতৰ মহান তত্ত্বটো তোমালোকে শুনা তো প্ৰশ্নটো হ'ল শুনিম কেনেকৈ উত্তৰটো দিছে হুয়ায়ে শৰণ যিজনে শুনোয়াক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক কেনেকৈ শুনিম শৰণীয়া হয় লাভ কি হ'ব পৰম পদ পাম লাভ কি হ'ব আত্যন্তিক সুখ পাম লাভ কি হ'ব মায়াৰ পৰা হাত সাৰিব পাৰিম এতিয়া পৰম পদ পাম মানে অকণমান আমি চুই দিয়া হ'ব বৰ্তমানৰ যিখন চৰকাৰ এই চৰকাৰখনে শাসনলৈ অহাৰ প্ৰাক মুহূৰ্তত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছিল সেই নিৰ্বাচনী প্ৰচাৰত চৰকাৰখনে কেইটামান ঘোষণা কৰিছিল আপোনাৰভাৱে জানে ঘোষণাকেইটা কি যদি আমাক ভোট দি জয়যুক্ত কৰি চৰকাৰ গঠনত সুবিধা দিয়ে তেতিয়াহ'লে আমি প্ৰথম শাসনলৈ আহি এটা কৰ্ম কৰিম সেইটো হ'ল বন্ধন গোটৰ মাজত সোমাই থকা মহিলাসকলক বন্ধনৰ পৰা মুক্ত কৰি দিম কৈছিলে নে আইসকলে জানিব এইটো কথা কৈছিলে নাই বাৰু কৈছিলে 2 নম্বৰতে ঘোষণাটো কৰিছিলে যে প্ৰত্যেক বছৰে 1 লাখকৈ নিবনুৱাক
কৰ্ম সংস্থাপন দিব, ব্যৱস্থাটো কৰি দিব। কৈছিল নে? কৈছিলে। 3 নম্বৰ ঘোষণাটো কৰিছিলে যে মেট্ৰিক পৰীক্ষাত যিবিলাক ছাত্ৰীয়ে ভালকৈ পাছ কৰিব, উত্তীৰ্ণ হ'ব, তেওঁলোকক অৰ্থাৎ প্ৰথম বিভাগত যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকক একোখনকৈ স্কুটি দিব। কৈছিল নাই? কৈছিলে। এতিয়া আপোনালোকৰ ইয়াত স্কুটি পাইছে নাই ছোৱালী? 3-4খনমান পাইছে। এতিয়া চৰকাৰখনে নিৰ্বাচনী প্ৰচাৰ চলাওঁতে এইটো ঘোষণা কৰিছিল নেকি, দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাসকলক চাইকেল এখন দিম? এইটো ঘোষণা কৰিছিলে নি? নাই কৰা। তাৰমানে ভাগৱতেও সেইটো সিদ্ধান্ত দিছে। এশৰণীয়া হৈ শুনিবা পৰম পদ পাবা, দ্বিশৰণীয়া হৈ শুনিবা একো নোপোৱা, ত্ৰিশৰণীয়া বহুশৰণীয়া হৈ ভাগৱত কথা গোটেই দিনটো শুনি থাকে, লাভ নাই। তাৰমানে 2nd ডিভিজন পোৱা, স্কুটিটো নোপোৱা, চাইকেলো নোপোৱা, সৰু মোবাইল এটাও নোপোৱা, কাৰণ ঘোষণাই কৰা নাই সেইটো। শাস্ত্ৰই যিটো ঘোষণা কৰিছে যে এশৰণীয়া হৈ কৃষ্ণ কথা শুনিবা, জীৱনটো অতিবাহিত কৰিবা, তোমাৰ 5টা পৰম পদ পাবা। সেই 5টা পদ হ'ল শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, মোক্ষ বা নিৰ্বাণ। মায়াৰ পৰা তৰিব পাৰিবা, সুখেৰে সংসাৰত বৰ্তি থাকিব পাৰিবা। এতিয়া সেই সুখৰ সংজ্ঞা 2টা, এটা হ'ল স্থায়ী সুখ, এটা হ'ল অস্থায়ী সুখ। এতিয়া সেই অস্থায়ী আৰু স্থায়ী মাজত পাৰ্থক্যটো কি? ধৰি লওক আপুনি এজন চাকৰিয়াল ব্যক্তি, চাকৰিয়াল ব্যক্তিজনে আপোনাৰ ঘৰত কামটো কৰিবৰ বাবে এজন ব্যক্তিক আপুনি বন্দবস্ত কৰিছে। বন্দবস্তটো কিমান? 7 দিন কাম কৰিব লাগিব মোৰ ঘৰত, প্ৰত্যেক দিনাই কাম কৰাৰ বিনিময়ত 500 টকাকৈ দিম, কিন্তু দৰমহাটো যিমান হ'ব 7 দিনৰ মূৰতহে দিম, প্ৰত্যেক দিনাই কিন্তু পইচাটো নিদিওঁ। এদিনত 500কে 7 দিনত কাম কৰিলে কিমান হ'ব? 3500, অৰ্থাৎ 3500 টকা হ'ব। ব্যক্তিজনে কি কৰিলে? 5 দিন কাম কৰিলে। যিহেতু প্ৰত্যেক দিনাই কাম কৰাৰ বিনিময়ত পইচা নিদিওঁ বুলি কৈছে, 7 দিনৰ মূৰতহে দিব পইচা, সেইকাৰণে তেওঁ 5 দিন কাম কৰি 7 দিনৰ মূৰত মালিকৰ ওচৰত গৈ কৈছে মোক দৰমহাটো দিয়ক। এতিয়া মালিকজন যদি আপুনি সেই কাম কৰা মানুহজনক 5 দিন কাম কৰাৰ বিনিময়ত চুক্তিমতে এদিনত 500কৈ 2500 টকা দিব, নে তেওঁ 7 দিনৰ মূৰত দৰমহা দিম বুলি যে কৈছিল 3500 দিব? কোনটো দিব এতিয়া? 3500 দিব নে 2500 দিব? কামৰ বিনিময়ত পইচা দিম প্ৰত্যেক দিনাই 500কে, কিন্তু মোটাই দিম 7 দিনৰ মূৰত। কাম কৰিলে 5 দিন, দৰমহা দিছে 7 নম্বৰ দিনা, কাৰণটো চুক্তি কৰি লোৱা হৈছে। এতিয়া কিমান দিব? 3500 দিব নে 2500 দিব? আপুনি 2500কে দিব, কাৰণ তেওঁ 2 দিন কাম কৰা নাছিল। 2500 পালে তেওঁ দৰমহাটো। কিন্তু এজন চৰকাৰী যদি চাকৰিয়াল হয়, তেওঁ 2 মাহ ছুটি লৈ ঘৰত আছেহি, চৰকাৰে দৰমহাটো কাটি দিব নে নিদিয়ে? সেইটো হ'ল স্থায়ী সুখ। যিটো হাজিৰা কৰা মানুহজনে কৰিছিল সেইটো হ'ল অস্থায়ী সুখ, মানে তুমি কাম কৰিবা তেতিয়া পইচা পাবা। যদি চৰকাৰী চাকৰি এটা কৰি ল'ব পাৰোঁ, অন্তৰ্ভুক্তি হ'ব পাৰোঁ, তেতিয়া সেইটো স্থায়ী সুখ, অৰ্থাৎ মৰিলেও তেওঁ পত্নীয়ে পাব দৰমহাটো, আকৌ তেওঁ অৱসৰ ল'লেও তেওঁ তাৰ আধাটো পইচা পাব। তাৰমানে শাস্ত্ৰই কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলব। কৃষ্ণক যদি তুমি সেৱা কৰা, চৰকাৰী চাকৰিয়ালৰ যিটো ব্যৱস্থা, কৃষ্ণক পূজা কৰাৰ জৰিয়তে সেইটো সুখ পাব, যিটো নিত্য সুখ। আৰু যিজনে হাজিৰা কৰি কাম কৰি খাই থাকে, জীৱন অতিবাহিত কৰে, সেইটো অন্য ক্ষুদ্ৰ দেৱতাৰ চৰণত গৈ সেৱা কৰি পোৱা সুখটো। তাত গেৰাণ্টি নাই। গণেশ বিঘিনীনাখন গণেশক পূজা কৰিলে বিঘিনী দূৰ কৰিব। লক্ষ্মী যিহেতু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী, লক্ষ্মীক যদি সেৱা নকৰে, সন্তুষ্ট নকৰে, লক্ষ্মীয়ে ধনী কৰি নিদিয়ে নহয়। আকৌ পিনে সৰস্বতীক যদি সন্তুষ্ট কৰিব নোৱাৰে, আপুনি মই জ্ঞানী হ'ব নোৱাৰোঁ, কাৰণ জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী। গতিকে প্ৰত্যেকটো কথা আমি শাস্ত্ৰসন্মতে চিন্তা কৰিলে শাস্ত্ৰই কৈছে হুয়া এক শৰণ, যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক।